যে আমি যেতিয়াৰ পৰা বুজা হৈছোঁ তেতিয়াৰ পৰা অসম বিধানসভা দেখি আহিছোঁ যে অসম বিধানসভাৰ পবিত্ৰ মজিয়া সদায় এটা গৰিমা আছে। এই বিধানসভাত সদায় বিধায়কসকলে আইন বনায়, জনসাধাৰণৰ কাৰণে আইন বনায়, জনসাধাৰণৰ সমস্যাখিনি সমাধানৰ কাৰণে কথাবিলাক উত্থাপন হয় আৰু তাতেই সমাধানৰ এটা ৰাস্তা ওলায়। কিন্তু আজি দেখিছোঁ বিগত বিশেষকৈ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছৰ পৰা অসম বিধানসভাটোক এই পবিত্ৰ গৰিমা আজি নোহোৱা কৰি পেলাইছে। আজি অসম বিধানসভা এনেকুৱা এটা পৰিৱেশ কৰা হৈছে যেন সাম্প্ৰদায়িক বিষবস্প বিয়পা এটা ফেক্টৰীহে অসম বিধানসভা হৈছে। গতিকে দুৰ্ভাগ্যজনক। আজি অসমৰ এজন সচেতন যুৱক হিচাপে, আজি সচেতন ছাত্ৰ সংগঠন হিচাপে আজি আমি এনেকুৱা ধৰণে দেখিছোঁ যে এই বিধানসভাত কেৱল মাত্ৰ হিন্দু মুছলমানৰ মাজত বিভাজন কেনেকৈ কৰিব পৰা যায় এইবোৰৰ ওপৰত আলোচনা হয়, কোনো ধৰণৰ সমস্যা সমাধানৰ আলোচনা নহয়। গতিকে অসম যে 5খন ৰাজ্যৰ ভিতৰত আগুৱাই যাব এইটো অসম্ভৱ কথা, এইটো কল্পনাৰ অতীত। গতিকে এইটো কেৱল মাত্ৰ অসমৰ সকলো জাতি জনগোষ্ঠীৰ মাজত হিংসা বিদ্বেষ বিয়পা এটা কাৰখানাহে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সৃষ্টি কৰি ৰাখিছে আৰু তাৰ কাৰণে সেনেকুৱা ধৰণে কাম কৰি আছে। আজি যি ধৰণে নিলজ্জ কাণ্ড সংঘটিত হ'ল, আজি কোৱা হৈছে যে নোমাল মমিন ডাঙৰীয়াক কোনোবা বিধায়কে আক্ৰমণ কৰিছে। আমিও বেয়া পাইছোঁ। যদি নোমাল মমিন উপাধ্যক্ষ ডাঙৰীয়াক কোনোবাই আক্ৰমণ কৰিছে আমিও দুখ প্ৰকাশ কৰিছোঁ, আমিও বেয়া পাইছোঁ। ইয়াৰ তদন্ত হ'ব লাগে, ইয়াৰ বিৰুদ্ধে ব্যৱস্থা হ'ব লাগে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথাবিলাক সাম্প্ৰদায়িক উচৰণি দি কথাবিলাক কোৱাৰ পৰিৱৰ্তে যদি অসম বিধানসভাত নোমাল মমিন ডাঙৰীয়াক যদি কোনোবাই আক্ৰমণ কৰিছে, নিশ্চিতভাৱে অসম বিধানসভাৰ সকলো দিশত CCTVৰে আৱৰা আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি প্ৰত্যাহ্বান জনাইছোঁ, অসমবাসী ৰাইজে সেই CCTVৰ ফুটেজটো চাব বিচাৰিছে। চাই পেলাই যদি কোনোবাই দোষ কৰিছে তাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে আমিও সকলো দাবী উত্থাপন কৰিছোঁ। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিলজ্জজনকভাৱে যে এজন ট্ৰাইবেল মানুহক মাৰা হৈছে, ইয়াৰ বাবে কোকৰাঝাৰ ওদালগুৰি ট্ৰাইবেল অঞ্চলৰ মানুহ বেয়া পাব, এনেকুৱা ধৰণৰ কথাটো কিয় মুখ্যমন্ত্ৰী ক'ব লগা হ'ল? আমি মুখ্যমন্ত্ৰীক কৈছোঁ যদি নোমাল মমিন ডাঙৰীয়া উপাধ্যক্ষ সন্মানীয় এজন বিধায়ক, গতিকে তেওঁক যদি কোনোবাই আক্ৰমণ কৰিছে, ইয়াত ট্ৰাইবেল অনা ট্ৰাইবেলৰ কথা নাই। যদি কোনোবাই দোষ কৰিছে, কোনোবাই তেওঁক আক্ৰমণ কৰিছে, এইটো গৰিহণাৰ যোগ্য আৰু শাস্তিৰ যোগ্য। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাতত নিশ্চিতভাৱে বিধানসভাৰ সকলো CCTV ফুটেজ আছে, সেইবিলাক উলিয়াই তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰক। আমিও তাত সহমত প্ৰকাশ কৰিম। ইয়াত ট্ৰাইবেল অনা ট্ৰাইবেলৰ কথা আহিব নোৱাৰে, ইয়াত এজন বিধায়কৰ ওপৰত আক্ৰমণৰ কথা আহিছে। গতিকে তেনে ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে তেনেকুৱা নকৰি সাম্প্ৰদায়িক বিষবাস্পৰ সাম্প্ৰদায়িক সংঘাত যাতে সৃষ্টি হয় তেনেকুৱা এটা উচতনিমূলক বক্তব্য বিধানসভাৰ মাজত দিবলৈ দিয়া আমি পৰিলক্ষিত হৈছে। গতিকে এইটো অতি গৰিহণাৰ যোগ্য আৰু অতি নিম্নমানৰ মানসিকতাৰ পৰিচয় আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিধানসভাৰ মজিয়াত দিছে। আৰু অতি দুখ লগা যে আজি বিজেপি দলটো এনেকুৱা হৈছে, বিজেপি দল আৰু চৰকাৰ মিয়া শব্দ নহ'লে তেওঁলোকৰ পেটত ভাত নাযায়। মিয়াক আক্ৰমণ নকৰিলে যেন তেওঁলোকৰ শান্তি নাই। আকৌ এই মিয়াসকলৰ ভোটৰ কাৰণে চামুগুৰিত গৈ মিয়াৰ ভৰিত ধৰি মিয়াৰ ভোট 44% মিয়াৰ ভোট লৈ তেওঁলোকে বিধানসভালৈ ডিব্ৰু ৰঞ্জন শৰ্মা ডাঙৰীয়াক পঠিয়াই দিছে। গতিকে ইয়াতকৈ নিৰ্লজ্জজনক কথা হ'ব পাৰে নেকি? আজি বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰী বক্তব্য দি থকাৰ অৱস্থাত কি ক'লে যে বিধায়কৰ দচুৰ ডকাইত ইয়াত আহিব নালাগে। মিয়া বিধায়ক হওক আৰু যোনে হওক তেওঁলোকক সন্মানীয় ভোটাৰসকলে নিৰ্বাচিত কৰি বিধানসভালৈ পঠিয়াই দিছে। বিধানসভা কাৰো পৈতৃক সম্পত্তি নহয়, বিজেপি দলৰ পৈতৃক সম্পত্তি নহয়, বিজেপিৰ বিধায়কসকলৰ পৈতৃক সম্পত্তি নহয়। তাত মিয়া অমিয়া বিভিন্ন জাতি জনগোষ্ঠীৰ 126জন বিধায়ক তাত প্ৰতিনিধিত্ব কৰে। গতিকে ইয়াত কোনোবাই কাৰোবাক বাধা দি তাতে ৰখাব নোৱাৰে, কাৰণ জনসাধাৰণে এজন নিৰ্বাচিত কৰি প্ৰতিনিধি পঠিয়াই দিয়ে। গতিকে বুজা যায় যে মিয়া নহ'লে বিজেপি নচলে, মিয়া শব্দ নক'লে তেওঁলোকৰ পেটত ভাত নাযায়, মিয়া শব্দ নহ'লে তেওঁলোকে কোনো ধৰণৰ বিজেপিয়ে আগুৱাই যাব নোৱাৰে, এইটো স্পষ্ট হৈ পৰিছে। গতিকে মিয়াক যদি ইমানেই বেয়া পায়, মিয়াক যদি ইমানেই বেয়া লাগে, তেনেহ'লে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰত্যাহ্বান জনাইছোঁ যে বিধানসভা মিয়াৰ কাৰণে এক্সট্ৰাকৈ বনাই দিয়ক, মিয়াসকলক ছাইড কৰি তেওঁলোকক বেলেগ ব্যৱস্থা গ্ৰহণ কৰাই দিয়ক। যে মিয়া জনগোষ্ঠী যিমান মিয়া জনগোষ্ঠীৰ মানুহ আছে তেওঁলোকৰ সাংবিধানিক সকলো ধৰণৰ অধিকাৰ দি তেওঁলোকক এটা ছাইড কৰি তেওঁলোকৰ কাৰণে বেলেগ ব্যৱস্থা গ্ৰহণ কৰক, যদি সৎসাহক মুখ্যমন্ত্ৰী ডাঙৰীয়া আছে। অন্যথায় এই মিয়া শব্দ কৈ পবিত্ৰ বিধানসভাৰ মজিয়াতে হওক বাহিৰতে হওক মিয়াসকলক তুচ্ছ তাচ্ছিল্য কৰা কোনো পদ্ধতিতে সহ্য কৰা নহ'ব। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক স্পষ্টকৈ কৈছোঁ যে মিয়া শব্দৰে লেতেৰা ৰাজনীতি বন্ধ কৰি আপুনি উন্নয়নৰ ৰাজনীতি কৰক, সমন্বয়ৰ ৰাজনীতি কৰক, অসম আগুৱাই লৈ যোৱাৰ ৰাজনীতি কৰক। নহ'লে অসমৰ ইতিহাসে কিন্তু আপোনাক কেতিয়াও ক্ষমা নকৰে আৰু ইয়াৰ পৰিণাম ভুগিব লাগিব। আৰু বিজেপি দলৰ যি ক্ষমতাই মূৰত ধৰিছে, এই ক্ষমতাৰ মূৰত ধৰা ক্ষমতাই কিন্তু অসমৰ ৰাইজে কিন্তু এদিনাখন নমাই মাটিত পেলাই দিব, এই কথাখিনি বিজেপি দলে জনা উচিত। গতিকে স্পষ্টকৈ কৈছোঁ আজিৰ বিধানসভাত মিয়া বিধায়কসকলক যি চোৰ ডকাইতৰ লগত চোৰ ডকাইত শব্দ ইউজ কৰিছে, এই শব্দক আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। আৰু মিয়াক যদি বেয়া লাগে মিয়াসকলক ছাইড কৰি দিয়ক, মিয়াৰ কাৰণে বেলেগ বিধানসভা তৈয়াৰ কৰি দিয়ক। তাৰ কাৰণে আমি স্পষ্টভাৱে প্ৰত্যাহ্বান জনাইছোঁ মুখ্যমন্ত্ৰীক।